বাজি উঠিছে বিটিসি পৰিষদীয় নিৰ্বাচনী ৰণদংকা কিয়নো ইতিমধ্যে বিটিসিৰ অতিকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত ৰাজনৈতিক দল বিপিএফে ঘোষণা কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা আৰু বিপিএফে কালিৰ দিনটোত 22টাকৈ বিটিসি পৰিষদীয় সমষ্টিৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু আজি আমি আহি উপস্থিত হৈছোঁ বিটিসিৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ আৰু চৰ্চিত পৰিষদীয় সমষ্টি মথনগুৰি পৰিষদীয় সমষ্টিত আৰু মথনগুৰি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিপিএফৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে ইতিমধ্যে টিকেট লাভ কৰিছে আৰু আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ কাৰ্যালয়ত দলীয় কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ বাইদেউ ইয়াতে উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা ইতিমধ্যে যিহেতু বিপিএফে প্ৰথম ৰাজনৈতিক দল যি ৰাজনৈতিক দলে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে দুগৰাকীকৈ মহিলা প্ৰাৰ্থী লগতে সংখ্যালঘু তিনিগৰাকীকৈ প্ৰাৰ্থী তেওঁলোকে ইতিমধ্যে মুঠ 22টাকৈ আসনৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰিছে মোৰ সৈতে বেগম আক্তাৰ আহমেদ বাইদেউ উপস্থিত আছে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম বাইদেউ প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাৰ যিহেতু ইতিমধ্যে দেখা গৈছে যে বিটিসি পৰিষদীয় নিৰ্বাচনী ৰণদংকা এবাৰ বিপিএফে বজালে আৰু প্ৰথম যি 22টাকৈ আসনৰ কাৰণে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আপুনি সেই তালিকাত অন্তৰ্ভুক্ত আছে গতিকে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি ক'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকৰ মিডিয়া পাৰ্চনসকলক আপোনাৰ চেনেলটো আৰু ইয়াৰ জৰিয়তে গোটেই বিটিসিবাসী আৰু অসমবাসী সকলো সম্প্ৰদায়ৰ সকলো জাতি জনগোষ্ঠীৰ মানে ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ হয় আমাৰ বিপিএফ দল হিচাপে বিটিসি অঞ্চলত আপোনালোকে জানে যথেষ্ট ষ্ট্ৰং যোৱাবেলিও আপোনালোকে দেখা পাইছিলে যে বিপিএফেই 17টা আসন পাইছিলে তো দল হিচাপে আমি যথেষ্ট ষ্ট্ৰং আমাৰ মানে বুথ কমিটি আমাৰ প্ৰাইমাৰী কমিটি আমাৰ ব্লক কমিটি আমাৰ ইউথ উমেন পেৰেণ্ট বডি আমাৰ চেলসমূহক লৈ পেলাই আমি যথেষ্ট ৰাইজৰ মাজত আমি এই 5টা বছৰত যথেষ্ট আগবাঢ়ি গৈছোঁ ৰাইজে আমাক আঁকোৱালি লৈছে তো প্ৰথম কালি যিটো 22টা সমষ্টিত প্ৰথম পৰ্যায়ত আমাৰ কেণ্ডিডেট ঘোষণা হ'ল তাৰ ভিতৰত মোৰ নামটো আহিল মই টিকেট বিচাৰিছিলোঁ আৰু হাইকমাণ্ডৰ যিটো পৰ্যালোচনা মৰ্মে মোৰ নামটো আহিলে মই নথৈ আনন্দিত ধন্যবাদ মই আন্তৰিকভাৱে শ্ৰদ্ধা যাচিছোঁ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফ দলৰ সকলো আমাৰ নেতাকৰ্মীসকললৈ মোৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে যে আমাৰ মথনগুৰি সমষ্টি হিচাপে আমাৰ 84 বুথ কমিটি আছে আমাৰ ব্লক কমিটি আছে আমাৰ প্ৰাইমাৰী আছে আমাৰ ইউথ উমেন সকলো আমাৰ যি নেতাকৰ্মীসকল আছে তেওঁলোকক লৈ পেলাই মই আগুৱাই যাম আৰু ভোটাৰ ৰাইজে এইবাৰ আমাৰ সকলো সম্প্ৰদায়ৰ মানুহে আমাৰ সকলো কমিটিসকলক আঁকোৱালি লৈছে আৰু এইবাৰ বিটিসি অঞ্চলত মাননীয় হাগ্ৰামা মহিলাৰী ছাৰেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পেলাই চৰকাৰ গঠন আমি বিস্তৃতভাৱে যাম কিন্তু তাৰ আগতে জনাই থব বিচাৰিছোঁ দৰ্শকৰ জ্ঞাতাৰ্থে যে 2020 চনৰ কোভিডৰ পিছত যি নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনত মথনগুৰি পৰিষদীয় সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী জয়লাভ কৰিছিল বৰ্তমানৰ যিগৰাকী ইএম গৌতম দাস আৰু দ্বিতীয় স্থানত আছিলে বেগম আক্তাৰ আহমেদ তেওঁলোকৰ বেগম আক্তাৰ আহমেদ তেখেতেও 11,000তকৈ অধিক ভোট লাভ কৰিছিলে কেৱল মাত্ৰ মোটামুটি 5,000 ভোটৰ ব্যৱধানত তেওঁ পৰাজয় হৈছিলে আৰু এইবাৰ যিহেতু আপোনালোকে আৰু অধিক শক্তিশালীভাৱে 5টা বছৰ কাম কৰিলে গতিকে এই মুহূৰ্তত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা বা যিহেতু 5টা বছৰ আপুনি জনসাধাৰণৰ মাজলৈ গৈছে কথা পাতিছে জনসাধাৰণৰ বিগত 5টা বছৰত তেওঁলোকে চৰকাৰৰ কাম কাজ দেখিছে গতিকে এই মুহূৰ্তত আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা বা কি ভাবে যে ৰাইজে কেনেকুৱা সহায় দিব বুলি ভাবে এই মুহূৰ্তত আমি যথেষ্ট শক্তিশালী ৰূপে আমাৰ দলটোৱে আমি আগবাঢ়ি গৈছোঁ মথনগুৰি সমষ্টি হিচাপে আমাৰ 89 বুথ কমিটিয়ে ৰাইজৰ লগত আছে আমাৰ 30টা প্ৰাইমাৰী কমিটি আছে উমেন কমিটি 10টা আছে আমাৰ ইউথ কমিটি 10টা আছে আমাৰ পেৰেণ্ট বডি প্ৰাইমাৰী কমিটি আমাৰ 10টা আছে তাৰে ভিতৰত আমাৰ চেল কমিটিসমূহ আছে আমাৰ ব্লক কমিটি আছে গতিকে আমাৰ পূৰ্ণ প্ৰস্তুতিৰে আমি ৰাইজৰ মাজত আমি যুদ্ধংদেহী মনোভাৱেৰে আমি আগবাঢ়ি গৈছোঁ আমাৰ এইবেলি আমাক যথেষ্ট আঁকোৱালি লৈছে আৰু যিটো আপুনি ইতিমধ্যে ক'লে যে 5টা বছৰত কেনেকুৱা ধৰণৰ কাম হৈছে আপোনালোকে যদি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত যায় তেতিয়াহ'লে দেখা পাব যে গাঁও অঞ্চলৰ ৰাস্তা ঘাটবিলাকৰ অৱস্থা যথেষ্ট শোচনীয় তাৰপিছত আপোনাৰ স্কুল কলেজ ইত্যাদি কৰি কোনো কাম মানে কৰিব পৰা নাই
গতিকে আমাৰ বহুত কৰিবলগীয়া আছে, সেইবিলাক কাম আমি কৰি যাম। আৰু ৰাইজৰ মাজত এইকাৰণে আমি যথেষ্ট এটা সঁহাৰি পাইছোঁ যে ৰাইজে অনুভৱ কৰিছে যে মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আৰু BPF দলৰ জৰিয়তেই এই মথনগুৰি সমষ্টিটো আমি আগন্তুক দিনত মানে কাম কৰি পেলাই ডেভেলপমেণ্টৰ কাৰণে আগবাঢ়ি যাব। আৰু সেই হিচাপে মই এজন প্ৰাৰ্থী হিচাপে কালি যেতিয়া টিকেট ডিক্লেয়াৰ হৈছে, যথেষ্ট সংখ্যক আমাৰ ভোটাৰ ৰাইজে শুভাকাংক্ষীসকলে আহি পেলাই মোক সম্বৰ্ধনা জ্ঞাপন কৰিছে, আশীৰ্বাদ দিছে। মই আশাবাদী, মই এইবুলি আমাৰ ভোটাৰ ৰাইজক মই আহ্বান কৰিম আৰু মোৰ এটা আস্থা আৰু বিশ্বাস আছে তেওঁলোকে মোক মৰম আৰু মোক আশীৰ্বাদ কৰিব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সমষ্টিত বহুত কাম হোৱা নাই, ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজৰ পৰা আদি কৰি বহুত কাম হোৱা নাই। ইয়াতে প্ৰশ্নটো হ'ল যে বৰ্তমানৰ যিগৰাকী MCLA তেওঁ কিন্তু BTC চৰকাৰৰ EMO হয়। গতিকে এই ক্ষেত্ৰত আৰু সমষ্টিটো দেখিবলৈ গ'লে সংখ্যালঘু ভোটাৰৰ সংখ্যা সৰ্বাধিক। তেনে ক্ষেত্ৰত আপুনি বৰ্তমান যিহেতু এটা দলৰ প্ৰাৰ্থী আৰু আপুনি এটা BPF দলৰ নেত্ৰী হয়, গতিকে এনে ক্ষেত্ৰত আচলতে তেওঁলোকে কামখিনি কৰা নাই নে আচলতে তেওঁলোকৰ সদিচ্ছাৰ অভাৱ বুলি ভাবে? এই ক্ষেত্ৰত কাম কৰা নাই মই ভাবিম, সদিচ্ছা নহয়, আচলতে কাম কৰাৰ কোনো মানে তেওঁৰ কোৱালিটি নাই, তেওঁ অক্ষম, কাম নাজানে। এজন ৰাইজৰ প্ৰতিনিধি, অকল আমি মাইনৰিটি বুলি নহয়, মই ভাবিছিলোঁ যিহেতু BJPৰ এটা শ্লোগান, তেওঁলোকে হিন্দু মুছলমানৰ এটা চেণ্টিমেণ্ট লৈ ৰাজনীতি কৰে, হয় মই ভাবিছিলোঁ যে মুছলিম এৰিয়াবিলাকতেই কিজানি কাম হোৱা নাই। এতিয়া যেতিয়া হিন্দু বেংগলী এৰিয়া হওক, অসমীয়া এৰিয়া হওক, আমাৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ মানুহ যে আছে, তেওঁলোকৰ মাজতো সোমাই পেলাই আমি দেখিলোঁ তেওঁলোকৰো ৰাস্তা ঘাটৰ কামবিলাক কৰা নাই। তো এই ক্ষেত্ৰত আমি এই কথাটো আমি এতিয়া নিশ্চিত যে আচলতে তেওঁ যোগ্যতা নাই কাম কৰাৰ। গতিকে এই অযোগ্য মানুহজনক বিদায় দিবৰ কাৰণে সকলো জাতি সম্প্ৰদায়ৰ মানুহে ইতিমধ্যে সিদ্ধান্ত লৈছে আৰু যথেষ্ট সংখ্যক মানুহে আমাক আঁকোৱালি লৈছে আৰু আশীৰ্বাদ দিছে, আগন্তুক দিনতো আমাক আশীৰ্বাদ দিব। বিগত পূৰ্বতে আমি দেখিবলৈ পাওঁ যে বিভিন্ন ৰাজনৈতিক দলসমূহ, বিশেষভাৱে UPPL হওক বা আন যি ৰাজনৈতিক দলসমূহ আছে, তেওঁলোকে এটা অভিযোগ কৰে যে বিশেষভাৱে BPF দলে বিগত 17 বছৰেই হওক বা বৰ্তমানেও আচলতে সংখ্যালঘুসকলক প্ৰতাৰণা কৰা বুলি তেওঁলোকে কৈ থাকে, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰে বিভিন্নজনে। তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে এইবাৰ যি 5টাকৈ মুকলি যি আসন আছে, তাৰে ভিতৰত 3টাত এই প্ৰথমখন তালিকাতে 3জন সংখ্যালঘু প্ৰাৰ্থীক তেওঁলোকে স্থান দিছে। 2গৰাকী আপোনাক আৰু মুনমুন ব্ৰহ্ম 2গৰাকী মহিলা দিছে, সেইটো এটা বেলেগ চেপ্টাৰ। লগতে 3গৰাকীকৈ সংখ্যালঘু প্ৰতিনিধি এইবাৰ কিন্তু তেওঁলোকে বাছনি কৰিবৰ কাৰণে ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে আপোনালোকৰ ওপৰত, আপুনি যিহেতু দলৰ এগৰাকী নেত্ৰী, ছেক্ৰেটাৰী হয় আপুনি, গতিকে আপোনালোকৰ ওপৰত যি অভিযোগ, সেই ক্ষেত্ৰত আপুনি কি ক'ব যে তেওঁলোকে আপোনালোকৰ অভিযোগ কৰে সংখ্যালঘুক প্ৰতাৰণা কৰা বুলি কয় বা আদিবাসীসকলক প্ৰতাৰণা কৰা বুলি কয়, এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ থাকে। প্ৰাৰ্থী নহয়, দলৰ এগৰাকী নেত্ৰী হিচাপে আপুনি কি ক'ব এই ক্ষেত্ৰত? মই BPF দলৰ এজন ছেক্ৰেটাৰী হিচাপে আৰু স্প'ক্স পাৰ্চন হিচাপে এইটো মই এক কথাতেই নস্যাৎ কৰিছোঁ, কাৰণ BPF দলে সদায় সকলো জাতি সম্প্ৰদায়ৰ লগত একত্ৰিত হৈ পেলাই কাম কৰি আহিছে। আপোনালোকে দেখিবলৈ পাইছে যে বিগত দিনত আমাৰ এজনকৈ নমিনেটেড MCLA থাকিছে আমাৰ গভমেণ্টৰ সময়ত। VCDC চেয়াৰমেনবিলাকৰ ক্ষেত্ৰত আমাৰ প্ৰতিটো VCDC 3জন 4জনকৈ আমাৰ মুছলিম মানুহক চেয়াৰমেন দিয়া হৈছে, মেম্বাৰ দিয়া হৈছে। CSB বৰ্ডতো আমাৰ সম্প্ৰদায়ৰ মুছলিম মানুহবিলাকে তাতে মানে মেম্বাৰ হৈছে। গতিকে এই ক্ষেত্ৰত মই এই কথাটো একেবাৰেই নস্যাৎ কৰিম, যিসকল মানুহে কয় যে আমাৰ মানুহক বা মুছলিম সম্প্ৰদায়টোক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। আচলতে তেওঁলোকে উনুকিয়াই ভালকৈ ইতিহাসৰ পাত লুটিয়াই যদি চায়, তেওঁলোকে এই 17টা বছৰৰ ইতিহাসৰ পাত বা 20টা, এতিয়া মানে 22 বছৰ গ'ল, গতিকে এই 22 বছৰৰ ইতিহাসত যদি তেওঁলোকে ইতিহাসৰ পাত লুটিয়াই চায়, তেওঁলোকে দেখিবলৈ পাব যে BJP আৰু UPPLৰ গভমেণ্টৰ দিনতেই এই মুছলিম সম্প্ৰদায়টোক তেওঁলোকে প্ৰতাৰণা কৰি আহিছে। তেওঁলোকে এজনো নমিনেটেড MCLA নিদিলে, তেওঁলোকে VCDC চেয়াৰমেন, আজি এই মথনগুৰি সমষ্টিত আপোনালোকে যদি চায়, এজনো VCDC চেয়াৰমেন আমাৰ মুছলিম মানুহক দিয়া হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমাৰ মানুহবিলাকক কেনেকুৱাকৈ প্ৰতাৰণা কৰিছে, কেনেকুৱাকৈ প্ৰতাৰিত আমি হৈছোঁ, সেই কথাটো আপোনালোকে নিশ্চয় গম পাব। আপোনালোকে ইয়াতে নিশ্চিত থাকক। মুছলিম হিচাপে মই এজনী
নেত্ৰী হিচাপে মই এই BTC অঞ্চলত যিমান মানে ৰাইজৰ মাজত দেখিবলৈ পাইছিলোঁ, ৰাস্তা ঘাট, স্কুল, কলেজ, আমাৰ বেনিফিচাৰীৰ ক্ষেত্ৰতো যথেষ্ট বস্তু আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহক মানে দিবৰ কাৰণে আমি সক্ষম হৈছিলোঁ। আৰু আগন্তুক দিনতো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ সকলো সম্প্ৰদায়ৰ মানুহৰ যাতে জাতীয় সমস্যাসমূহ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিটো জাতীয় চেলসমূহ গঠন কৰি দিছে ইতিমধ্যে। আৰু আমিও বা মই নিজেও এজনী মুছলিম সম্প্ৰদায়ৰ নেত্ৰী হিচাপে সকলো জাতি জনগোষ্ঠীৰ লগতে নিজৰ জাতিটোৰ সকলো বহুত কাম আমি কৰিম বুলি ইতিমধ্যে আমি সিদ্ধান্তত উপনীত হৈছোঁ। অন্তিমটো প্ৰশ্নলৈ আহিছোঁ, যিহেতু আপুনি যথেষ্ট ব্যস্ত। এতিয়া যিহেতু ইতিমধ্যে প্ৰাৰ্থিত্ব ঘোষণা হৈ গ'ল, নিৰ্বাচন আচলতে যদিও বা নিৰ্বাচন আয়োগ আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই, কিন্তু আপোনালোকৰ তৎপৰতা ইতিমধ্যে আৰম্ভ হৈ গৈছে। আপোনাৰ সমষ্টি যি মথনগুৰি সমষ্টি, এই সমষ্টিটো আচলতে কৃষি প্ৰধান সমষ্টি আৰু যথেষ্ট আজিৰ দিনতো এই আধুনিক যুগতো যথেষ্ট পিছ পৰি আছে। তেনে ক্ষেত্ৰত আপুনি যদিহে নিৰ্বাচিত হয়, জনসাধাৰণে যদিহে এইবাৰ আপোনাক বহুমত দিয়ে, কাৰণ আপোনাৰ লগত ইতিমধ্যে দেখা গৈছে যে যোৱা বছৰ আপুনি যোৱাটো ইলেকশ্যনত ভালেখিনি ভোট পাইছিলে, তেনে ক্ষেত্ৰত আপোনাৰ বিশেষ পৰিকল্পনা কি হ'ব আৰু আপুনি ভোটাৰ ৰাইজলৈ কি আহ্বান জনাব? আপোনাৰ পৰিকল্পনা কি আছিলে? ভোটাৰ ৰাইজলৈ মোৰ এটাই আহ্বান যে তেওঁলোকে এইবাৰ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ মানুহে, মই এজনী মাতৃ হিচাপে আৰু এজনী BPFৰ মানে নেত্ৰী হিচাপে মোক ইয়াতে টিকেট এইবাৰো দিছে। গতিকে মই আহ্বান জনাম যে তেওঁলোকে মোক শ্ৰদ্ধা যাচিছে, ইতিমধ্যে ৱেলকাম কৰিছে, মোক মৰম দিব, মোক স্নেহ দিব আৰু মোক আশীৰ্বাদ কৰিব। আশীৰ্বাদ কৰি পেলাই মোক এই সমষ্টিৰ পৰা জিতাই লৈ যাব, এইটো মই আশাবাদী আৰু মই নিশ্চিত হৈছোঁ। আৰু এই ক্ষেত্ৰত যিহেতু কৃষি প্ৰধান আমাৰ মানে সমষ্টি, গোটেই এই সমষ্টিটোই কৃষি প্ৰধান নহয়। আমাৰ BTC অঞ্চলত 40টা সমষ্টিতেই আমাৰ যথেষ্ট আমি কৃষিৰ ওপৰত আচলতে নিৰ্ভৰশীল অসমৰ মানুহ। তো এই ক্ষেত্ৰত আমাৰ সমষ্টিটো কৃষিৰ ক্ষেত্ৰত এইবাৰ মই যিটো অনুভৱ কৰিব পাৰিছোঁ যে বৰষুণ নোহোৱাৰ কাৰণে মানুহে মানে ৰুব পৰা নাই। যিহেতু আমাৰ জলসিঞ্চন ডিপাৰ্টমেণ্ট এটা আছে, তাৰ জৰিয়তে আমি আগন্তুক দিনবোৰত যাতে এনেকুৱা পৰিস্থিতি হ'লে আমাৰ মানে কৃষকসকলে তেওঁলোকে যাতে মানে কৃষিৰ সেই সঁজুলিটো আমি এনেকুৱা এটা টেকন'লজি ব্যৱহাৰ কৰি পেলাই আমি যদি দিব পাৰোঁ, তেওঁলোকে যাতে সময়মতে তেওঁলোকৰ কৃষি কৰ্মবিলাক মানে সময়মতে কৰি পেলাই তেওঁলোকে যাতে মানে লাভৱান হ'ব পাৰে, তাৰ কাৰণে মই সকলো ক্ষেত্ৰত আঁচনি হাতত ল'ম। আৰু গৰাখহনীয়াৰ সমস্যা থাকিব, তাৰ লগতে আমাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, মহিলা সবলীকৰণৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক মানে আমি যাতে তেওঁলোকৰ অসুখ বিসুখ, তেওঁলোকৰ এককালীন সাহায্যৰ ক্ষেত্ৰত যিমান কামবিলাক কৰিব লাগে। আৰু বিশেষকৈ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে ঘোষণাই কৰিছে যে প্ৰথম আমি মাটিৰ পাট্টা প্ৰদান কৰিম আৰু তাৰপিছত আমাৰ যুৱকসকলৰ কাৰণে আঁচনি ঘোষণা কৰিছে, মহিলাসকলৰ কাৰণে আঁচনি ঘোষণা কৰিছে, আমাৰ বয়োজ্যেষ্ঠসকলৰ কাৰণে আঁচনি ঘোষণা কৰিছে। আৰু বুদ্ধিজীৱীসকলক লৈ একত্ৰিত কৰি পেলাই আমি আলোচনা বিলোচনাৰ মাধ্যমেদি আমি কাম কৰিম আৰু সকলো মানুহৰ মাজত থাকি পেলাই BPFে কাম কৰিব। বিশেষকৈ এটা বস্তু আপোনালোকক জনাবলৈ পাই আমি সুখী হ'ম যে আমাৰ যিমান বুথ কমিটি আছে, এইবাৰ প্ৰাধান্যটো আমাৰ বুথ কমিটি, প্ৰতিটো প্ৰাইমাৰীৰ আণ্ডাৰত থকা বুথ কমিটিয়ে নিজৰ বুথৰ আণ্ডাৰত যিমান ভোটাৰ ৰাইজ আছে তেওঁলোকৰ সেই বুথৰ আণ্ডাৰত কি কি সমস্যা আছে ৰাইজৰ, সেই সমস্যাসমূহ তেওঁলোকে আমাক জনাব আৰু সেইমতে আমি কাম কৰি যাম। এইটো আমাৰ এটা বিৰাট ভাল মেছেজ আপোনালোকৰ জৰিয়তে আমি দিব বিচাৰিছোঁ। আৰু কৃষিৰ ক্ষেত্ৰত মোৰ এটা বলিষ্ঠ পদক্ষেপ থাকিব, কাৰণ মই নিজেও কৃষি কৰ্ম কৰি ভাল পাওঁ। গতিকে মই ইয়াত কৃষকসকলৰ লগত সদায় আছোঁ আৰু মই সদায় থাকিম। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে পুনৰবাৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি পুনৰ কথা পাতিম, পৰৱৰ্তী সময়ত নিশ্চয় লগ পাম। হয়, দৰ্শক মণ্ডলী, এয়া আছিলে BPF দলৰ মথনগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী বেগম আখতাৰ আহমেদ। আৰু তেখেতে ইতিমধ্যে তেওঁ সমষ্টিক লৈ পেলাই কেনেকুৱা ধৰণৰ পৰিকল্পনা বা কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়িব বা সমষ্টিত যিবোৰ সমস্যা আছে, বিভিন্ন বুথ কমিটিৰ অন্তৰ্গত যিবোৰ সমস্যাকে আদি কৰি বিভিন্ন বিষয়বোৰ লৈ পেলাই আগবাঢ়ি যাব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিছে বা পৰিকল্পনা প্ৰস্তুত কৰিছে। গতিকে অনাগত দিনত ভোটাৰ ৰাইজে তেওঁক কেনেকুৱা ধৰণে গ্ৰহণ কৰে বা ভোটাৰ ৰাইজে তেওঁলোকৰ যি প্ৰতিশ্ৰুতি আছে বা তেওঁলোকৰ যি সমস্যাৰাজিক লৈ পেলাই আগবাঢ়ি যোৱাৰ যি প্ৰতিশ্ৰুতি বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেকুৱা ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে তেওঁলোকে সংকল্প লৈছে, তেনে ক্ষেত্ৰত মথনগুৰিৰ যি ভোটাৰ ৰাইজ
প্ৰায় ৭৫,০০০ ভোটাৰ ৰাইজ, এই ৭৫,০০০ ভোটাৰ ৰাইজে BPFৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদক গ্ৰহণ কৰে বা নকৰে, সেয়া কিন্তু সময়ত হ'ব লক্ষণীয়। আৰু আমি পৰৱৰ্তী সময়ত BTC পৰিষদীয় নিৰ্বাচনৰ যি মথনগুৰি সমষ্টি, যথেষ্ট চৰ্চিত সমষ্টি, এই সমষ্টিৰ যি ভোটাৰ ৰাইজ আছে তেওঁলোকৰ মনৰ কথা আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম। তাৰ বাবে সদায় চাই থাকিব ABC নিউজ।